তই কি কৈ আছ ইমান দিনা ডিমা হাছাপা আহি থকা এসপ্তাহ 10 দিন হ'ল তই আজিলৈকে ভুনাইচিপাৰ আঞ্চলিক বিহু গুমখাম লোৱা নাই বিহুখন কেতিয়া পাত বিহুখন পাত পটাপট বিহুখন উদযাপন কৰিব লাগে প্ৰতি বছৰ পাতি থকা এবছৰ বেয়া হ'ব ন কথাটো গম পাইছ নাই একদম অপৰাধীৰেই নপৰা আপোনাক জনাবলৈ পাহৰি থাকিলো নহয় মই এতিয়া দেখিছে নাই মই মিটিঙৰ পৰা আহিছো এতিয়া মিটিংখন হৈছে গম পাইছেনে বঢ়িয়া বঢ়িয়া একেবাৰে মুগা সাজত ওলালা যে এই ক'ৰবাত বিহু খাবলৈ যোৱা নেকি বিহু খাবলৈ যাম কিন্তু আজি এজনৰ পৰা গালি খাইছোৱে আপোনাৰ পৰাও খাই লওঁ লগতে ভুনাইচিপাৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ আজি মিটিং আছিলে মিটিঙৰ পৰা বাঢ়ি আছো আপোনালোকক মই জনাব পাহৰি গলো নহয় তাকেহে আমি আকৌ ভাবিছিলো বিহুখন নহ'বই নেকি বিহু হ'ব সিদ্ধান্ত ল'লে মজা 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 বঢ়িয়া হ'ব লাগে দেই হ'ব লাগে বিহু হ'ব লাগে অঞ্চলটোত এখন ধুনীয়াকৈ বিহু হয় তাকে বহু ৰাইজে কৈ থাকে ভুনাইচিপাৰ আঞ্চলিক বিহুখন মানে চাই ভাল লাগে এইখন কিন্তু মাৰ যাব নিদিবা দেই দেখিছানে মই গম নাপাওঁ একেবাৰে বিহু সাজত নাচনিহেন এই বহাগৰ বিহুত দেখিছানে আমাৰ এই মন ইচাৰ বিচাৰ কৰে এই গাভৰু স্বভাৱটো যোৱাই নাই বুজিছা এইফালে ল'ৰা কান্দি মৰিছে লোৱা 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 কথা নহয় স্কুলত আজি বিহু আদৰণি পাতিছিলে দাদাই ফোন কৰাৰ কাৰণে বাহিৰে তাকে মই আচৰিত পাইছো ময়ে গম নাপাওঁ এই তেতিয়াহ'লে দেৰি কৰি লাভ নাই বুজিছা নাই বিহু মানে মই একেবাৰে কাপোৰ কানি পিন্ধিয়ে আহোঁ আকৌ এইটো সাজু নহ'ব নহয় আপুনি যাওক ধুতিত পাছত পিন্ধি আহক আগতে তই বিহু এফাকি গা মই বিহু নাগাই নাগাই নামবোৰ পাহৰিছে হ'লেও বা এফাকি গাওঁ তই বজাবি সহযোগ কৰিবি কিনো চত মহিয়া বতাহ জাকি মাৰিলে ঐ গছে বনে হলালে ঐ পাত কিনো অসমীয়াৰ বিহুতি আহিলে ঐ গৰু চালে নমস্কাৰ প্ৰথমতে সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আপোনালোকে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা ভুনাইচিপাৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনখনি এইবাৰো আমি অনুষ্ঠিত কৰিবলৈ প্ৰয়াস কৰিছো ইংৰাজী 7 আৰু 8 মে তাৰিখে আৰু বহাগ মাহৰ 23 আৰু 24 তাৰিখে আহক সকলোৱে আহি আমাৰ বিহুখন সাফল্যমণ্ডিত কৰিব বুলি আমি আশা ৰাখিছো আপোনালোকে এইবাৰ বিহুত আমাৰ যিবোৰ জনগোষ্ঠীয় বিহু দল মিচিং বিহু দল দেউৰী বিহু দল কছাৰী বিহু দল আটাইকেইটা বিহু দলৰ বিহু প্ৰদৰ্শন চাবলৈ পাব আৰু আপোনালোকেতো জানেই কাৰণ আমাৰ এইখন মঞ্চত কোনোদিনে শিল্পী উঠিবলৈ দিয়া নহয় আমি নাচিম আৰু আপোনালোককো নচুৱাম গতিকে আশা কৰিছো সকলোৱে দলে বলে আমাৰ ভুনাইচিপাৰ আঞ্চলিক বিহু সন্মিলনলৈ আহক আৰু আমাক সহযোগ কৰক ধন্যবাদ